পুনৰ ৰাজ্যত সংঘটিত হৈছে লাভ জেহাদৰ ঘটনা। এবাৰ বিশ্বনাথত সংঘটিত হৈছে লাভ জেহাদৰ ঘটনা। ফেচবুকত ৰাহুল নামেৰে একাউণ্ট খুলিছিল ভুৱাকৈ। এই ব্যক্তিগৰাকীয়ে প্ৰেমৰ জালত পেলাইছে এগৰাকী 17 বছৰীয়া হিন্দু যুৱতীক। মিছা কথা কৈ হিন্দু যুৱতীক প্ৰেমত পেলাইছে আৰু বিশ্বনাথৰ 4 নং কুমলীয়া গাঁৱত সংঘটিত হৈছে লাভ জেহাদৰ ঘটনা। অভিযুক্ত চুৰহক আলী ওৰফে নুৰ হুছেইনৰ ঘৰ জ্বলাই দিছে স্থানীয় লোকে। অভিযুক্ত চুৰহক আলীয়ে নাবালিকাগৰাকীক অপহৰণ কৰি 4 দিন ধৰি ঘৰত ৰাখিছিল, আবদ্ধ কৰি ৰাখিছিল আৰু যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। আৰু যি সময়ত ৰাজ্যত লাভ জেহাদৰ ঘটনা সংঘটিত হোৱা অভিযুক্ত জেলত যোৱা দেখিবলৈ পোৱা গৈছে আৰু সেই সময়তে পুনৰ সংঘটিত হৈছে এবাৰ বিশ্বনাথত লাভ জেহাদৰ ঘটনা। হিন্দু নাম লৈ হিন্দু নামেৰে ৰাহুল নামেৰে এটা ভুৱা একাউণ্ট খুলিছিলে ফেচবুকত আৰু নিজকে হিন্দু বুলি পৰিচয় দি এগৰাকী 17 বছৰীয়া হিন্দু যুৱতীক প্ৰেমৰ জালত পেলাই অপহৰণ কৰিছিল অভিযুক্ত চুৰহক আলীয়ে। আৰু অপহৰণ কৰিয়ে 4 দিন ধৰি ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখিছিলে আৰু যৌন নিৰ্যাতন চলোৱাৰো অভিযোগ উত্থাপিত হৈছে। ইতিমধ্যে অভিযুক্ত নুৰ হক আলীৰ বিৰুদ্ধে বিশ্বনাথ আৰক্ষীয়ে 164/26 নম্বৰ এক গোচৰ ৰুজু কৰি আটক কৰিছে। আৰু এই ঘটনা গাপ দিয়াৰ চেষ্টা পৰিয়ালৰ লোকৰ তথা ওচৰ চুবুৰীয়াৰ বুলি অভিযোগ উঠিছে। আৰু এই মুহূৰ্তত আমি দেখাই আছোঁ কিদৰে অভিযুক্ত চুৰহক আলী ওৰফে নুৰ হুছেইনৰ ঘৰ জ্বলাই দিছে স্থানীয় লোকে। চুৰহক আলী অৰ্থাৎ অভিযুক্ত নুৰ হুছেইন, যাক চুৰহক আলী বুলি জনা যায়, আৰু এই অভিযুক্ত চুৰহক আলীয়ে যুৱতীগৰাকীক নিজকে হিন্দু বুলি চিনাকি দিছিলে। তেওঁৰ নাম ৰাহুল বুলি কৈছিলে আৰু ফেচবুকতো এটা ভুৱা একাউণ্ট খুলিছিলে ৰাহুল নামেৰে। এটা ফেক একাউণ্ট খুলি ৰাহুল নামেৰে কথা পাতি আছিল যুৱতীগৰাকীৰ সৈতে আৰু 17 বছৰ যুৱতীগৰাকীক প্ৰেমৰ জালত পেলাইছিলে এই অভিযুক্তগৰাকীয়ে। আৰু প্ৰেমৰ জালত পেলাই অপহৰণ কৰি লৈ গৈছিল যুৱতীগৰাকীক, 4 দিন ধৰি ঘৰতে আবদ্ধ কৰি ৰাখিছিলে আৰু ৰুমৰ ভিতৰত যৌন নিৰ্যাতন চলোৱাৰো অভিযোগ উত্থাপিত হৈছে। আৰু ইতিমধ্যে অভিযুক্তগৰাকীৰ ঘৰ জ্বলাই পেলোৱা হৈছে। আমি এই মুহূৰ্তৰ দৃশ্য ক্লিপ দেখাই আছোঁ কিদৰে অভিযুক্ত চুৰহক আলী ওৰফে নুৰ হুছেইনৰ ঘৰ জ্বলাই দিছে। ভালদৰে চাওক এই দৃশ্য। নিজকে হিন্দু যুৱক বুলি পৰিচয় দিছিলে এগৰাকী ব্যক্তিয়ে। ৰাহুল নামেৰে এটা ভুৱা একাউণ্ট খুলি এগৰাকী হিন্দু যুৱতীক প্ৰেমত পেলাইছিলে। মিছা কথা কৈ নিজকে হিন্দু বুলি পৰিচয় দি যুৱতীগৰাকীক অপহৰণ কৰি লৈ গৈছিলে আৰু 4 দিন ধৰি ঘৰৰ ভিতৰতে আবদ্ধ কৰি ৰাখিছিলে আৰু 4 দিনে ধৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে অভিযুক্ত চুৰহক আলীৰ বিৰুদ্ধে। ইতিমধ্যে অভিযুক্ত চুৰহক আলীৰ বিৰুদ্ধে বিশ্বনাথ আৰক্ষীয়ে 164/26 নম্বৰৰ গোচৰ ৰুজু কৰি আটক কৰিছে। আৰু এই ঘটনা গাপ দিয়াৰ চেষ্টা কৰিছিল পৰিয়ালৰ লোক তথা ওচৰ চুবুৰীয়াই এই কথা অভিযোগ উত্থাপিত কৰিছে। আমি এই মুহূৰ্তত পুনৰ দেখাইছোঁ কিদৰে ফেচবুকত ৰাহুল নামেৰে ভুৱা একাউণ্ট খুলি লাভ জেহাদৰ ঘটনা সংঘটিত কৰা নিজকে হিন্দু বুলি পৰিচয় দি হিন্দু যুৱতীক প্ৰেমত পেলাই অপহৰণ কৰি 4 দিন ধৰি ৰুমৰ ভিতৰত আবদ্ধ কৰি চলাইছিলে যৌন নিৰ্যাতন। আৰু যৌন নিৰ্যাতন চলোৱাৰ বাবে এতিয়া আটক হ'ল এইগৰাকী ৰাহুল নামেৰে ভুৱাভাৱে পৰিচয় দিয়া ব্যক্তিগৰাকী, যাৰ নাম হৈছে চুৰহক আলী ওৰফে নুৰ হক আলী। এই আমাৰ কেইদিনমান আগৰ পৰাই ইয়াত আমাৰ মুছলমান ল'ৰাবিলাকে উঠি অহা যুৱকবিলাকে এতিয়া আমাৰ এই বিশেষকৈ এই কুমলীয়া অঞ্চলত আমাৰ জীয়ৰী কেইজনীক আমি ডাঙৰ দীঘল কৰিব নোৱাৰা অৱস্থা হ'লো। টিউচন পঠিয়াব লাগে টমটমত, তাতো আক্ৰমণ সিহঁতৰ। অকলশৰীয়া পঠাব লাগে কেতিয়াবা, তাতো আক্ৰমণ। কেইদিনমান আগত এই কুমলীয়া হাইস্কুলত পঢ়ুৱা এজন উচ্চ শিক্ষক হিচাপে ছাত্ৰীক নিৰ্যাতন কৰি এটা দুয়ো ধৰ্মাৱলম্বী মানুহ, মুছলমান সম্প্ৰদায় আৰু আমাৰ সম্প্ৰদায়ৰ মানুহ বহি মিলা মিছা ডাঙৰ এটা সভা কৰি মিলা মিছা কৰি আৰু আগন্তুক দিনত এইবিলাক কৰ্ম নহ'ব বুলি এটা সিদ্ধান্ত লৈছিলো। সেইটোত আমি ছিকিমৰ পৰা ছিকিম গৈছিলে আমাৰ নিজৰ মানুহৰ ঘৰত, তাৰ পৰা ছোৱালী উঠাই যাবলৈ লৈ গ'ল। কিন্তু সৌভাগ্যক্ৰমে যাৰ ঘৰত গৈছে চিফ মিনিষ্টাৰৰ চিফ ছেক্ৰেটাৰীৰ ঘৰত আছিলে ছোৱালীজনী। পিছত এওঁ চিকিউৰিটি দি পেলাই ঘৰলৈকে পहुঁচাই দিলে। কিন্তু ঘৰত আহি পোৱাৰ পিছতো সেই শিক্ষকজনে লৈ গৈ আমাৰ সম্প্ৰদায়ৰ ছোৱালী এতিয়া বোৱাৰী বনাই ৰাখিছে, পিছত আইনৰ আশ্ৰয় লৈ পেলাই। গতিকে এইটো আমি এই জেগাটো সলনি কৰি সিহঁতৰ উৎপাতৰ কাৰণে আমি এৰি যাব লাগে। যদি নহয় অনতিপলমে আপোনালোকৰ এই মিডিয়াৰ দ্বাৰা চিফ মিনিষ্টাৰলৈ আমি এটা বাৰ্তা পঠিয়াইছো। এই বস্তুটো আমি গুৰিৰ পৰা শান্তি পাব লাগিব, আমাৰ জেগাত আমি থাকিব পাব লাগিব। কাৰণ ইহঁতৰ দুষ্টামিৰ কাৰণে আমি জেগা এৰিতো যাব নোৱাৰি না। আৰু শুনক, বিবাহ বোলাটো আমি হিন্দু মানুহ হয় নহয়, হিন্দু মানুহ কোনোবা হিন্দু ল'ৰাৰ লগত পলাই যোৱাটো আমি নিবিচাৰো। বিবাহ বোলাটো এটা
অকল দুটা দেহৰ মিলন নহৈ পেলাই বিবাহটো এটা ৰীতি ৰিবাজ সংস্কাৰ সংস্কৃতি আমাৰ হিন্দু মানুহৰ বিবাহটো মেইন। গতিকে এনেকে লৈ পেলাই সংসাৰ কৰি ল'ৰা ছোৱালী কৰি কালি আকৌ সেইটো দেখি তাক কি কৰিলে এতিয়া ময়ো যাওঁ, এইটো এটা কুসংস্কাৰ উঠি অহা ছোৱালীৰ ভিতৰত সোমাব নাই কওকচোন। গতিকে আমি বিচাৰো এইটো একেবাৰে নিৰ্মূল হব লাগে। উঠি অহা এতিয়া আকৌ মিটিং হব আৰু নহব বুলি ইহঁতৰ মুৰব্বীসকলে এটা সিদ্ধান্ত লয়, আকৌ 6 মাহ পিছত বেলেগ ঘটনা ঘটিব। আমাৰ জীয়ৰী বোৱাৰীৰ সুৰক্ষা হ'ব লাগে, মুঠতে সুৰক্ষিত হব লাগে। আমি অপেন ওলাই যাব পাৰিব লাগিব। আমাৰ ছোৱালীহঁতে নাবালিকাকো হাত লগাইছে। নাবালিকাইতো তাইতো নাবালিকা 18 বছৰো হোৱা নাই। গতিকে আমি এইটো চিফ মিনিষ্টাৰলৈ বাৰ্তা প্ৰেৰণ কৰিছো। আমি ইয়াৰ স্থানীয় বাসিন্দা হিচাপে দুখ প্ৰকাশ কৰিছো, ক্ষোভ প্ৰকাশ কৰিছো। গতিকে এইটো আমি ইয়াৰ কাৰণে আমি কোনো ধৰণৰ অশান্তি ভোগ নকৰাকে আমি সুৰক্ষিত ভাৱে আমাৰ নিজৰ জেগাত সমাধান বিচাৰিছো। বাছ এই ঘটনা আমি যেতিয়া পোহৰলৈ আহিছে তেতিয়াৰ পৰা আমি দিনে ৰাতিয়ে আমাৰ টোপনি নাইকিয়া হৈছে। ইমান দুখ লাগিছে। এজনী 17 বছৰীয়া ছোৱালী, এক কণমাৰী ছোৱালী, তাৰ বয়সো ইমান হোৱা নাই, ই জনা শুনাও নহয়, তেনেকা ছোৱালীক ঘৰৰ পৰা ফুচলাই মেলি লৈ গৈ 4 দিনলৈকে তেওঁ কি কৰিলে, ৰেপে কৰিলে নে কি কৰিলে, মাৰি পেলোৱা ধান্দা কৰিছিল নেকি। আমাৰ ল'ৰাকেইটা আৰু প্ৰশাসন, আমাৰ বিধায়ককো ধন্যবাদ দিব লাগিব, তেখেতে যথেষ্ট অৰিহণা যোগাইছে। সেই ক্ষেত্ৰত ছোৱালীজনী কালি উদ্ধাৰ হ'ল। তাৰপিছত আমি এটা লক্ষ্য কৰিছো, সেইখন চুবুৰীয়া মুছলমান মানুহে 4 দিনলৈকে এটা ঘৰত এজনী ছোৱালী, হিন্দু সম্প্ৰদায়ৰ ছোৱালী লৈ ৰাখিলে, সেই বিষয়ে সমাজে কিয় আগভাগ নললে, এইজন ল'ৰাই আনিছে নেকি বাৰ। আৰু আমি এটা কথা দেখিলো, আমি সদায় লক্ষ্য কৰি আহিছো, যিবিলাক অপৰাধীৰ কোনো জাতি নাই ধৰ্ম নাই বুলি কওঁ, কিন্তু মুছলমান সম্প্ৰদায়ৰ মাজতে 90% মানুহে যে হিন্দু বা অপৰাধত কিয় জড়িত হয়, সেই বিষয়ে আমি গোটেই অসমৰ ৰাইজক, হিন্দু সমাজক অকমান জাগৃত হবলৈ হ'ল। আৰু এই বাৰ্তাটো মই মুখ্যমন্ত্ৰী মহোদয়ক কাটৰ অনুৰোধ জনাইছো, যিহেতু এনেকা ধৰ্ষণ আৰু নাবালিকক লৈ পেলাই ধৰ্ষণ কৰে, এই বিষয়ত তেওঁলোকক উচিত শাস্তি দিব লাগে। আৰু তেওঁ পাৰিলে তেখেতৰ ঘৰটো উচ্ছেদ কৰিব লাগে এই অঞ্চলৰ পৰা, যাতে এই অপৰাধীক দেখি পেলাই বেলেগে সাহস কৰিব নোৱাৰে। এনেধৰণৰ কাৰ্য কৰিলেহে আমাৰ সুৰক্ষিত হব বুলি মই ভাবো, আৰু মুখ্যমন্ত্ৰীক এইটো কাটৰ অনুৰোধ জনালো। এই অঞ্চলত তেনেকুৱা আছে নেকি যে সন্দেহজনক লোক কোনোবা আছে নেকি, যোনে এই মাটি বাৰী দখল কৰি আছে, চৰকাৰী মাটি ভূমিত বহি আছে, তেনেকুৱা কিবা আছে নেকি? না, তেনেকুৱাটো এতিয়া চাওক, যিখন এৰিয়াৰ পৰা যে আমাৰ ছোৱালী ললে, সেইখন এৰিয়াটো গোটেইখিনি চৰকাৰী ভূমিত দখল কৰি ইহঁতে বসবাস কৰি আছে। কিয়নো আগে পিছে আমাৰ কেইজনীমান ছোৱালী লৈছে, কিন্তু আমি উদ্ধাৰ কৰিব নোৱাৰিলো, কিয়নো এতিয়াও 18 বছৰৰ ওপৰ। তেওঁলোকে কয় যে নাই, মই ইয়াৰ লগতে থাকিম। প্ৰশাসনৰ ওচৰত গৈও আমি মানে কৰিব নোৱাৰিলো। সেই আগতো তেনেকা বহুত ঘটনা হৈছে, সেইকাৰণে এই ঘটনা যাতে লাষ্ট হওক, আগন্তুক দিনত যাতে এইবিলাক ঘটনা নহওক। ঘটনাটো এনেকুৱা ধৰণৰ, এগৰাকী নাবালিকা ছোৱালী, আমাৰ গাঁৱৰ হিন্দু ছোৱালী, তাই নাবালিকা ছোৱালী, 17 বছৰীয়া ছোৱালীৰে নিজৰ জীৱনৰ বিষয়ে ইমান নাজানেও, সেই কণমানি ছোৱালীজনীক এটা ভণ্ড লম্পট, এটা কামুক ব্যক্তি, মুছলমান সম্প্ৰদায়ৰ এটা ব্যক্তি, যি ৰাহুল বুলি পেলাই সি উপনাম দি পেলাই ফেচবুকৰ একাউণ্ট খুলিও সি কাম কৰি আছিলে, এনেকুৱা ধৰণৰ সি ফচুৱা ধান্দাত আছিলে। আৰু সিদিনা সি সেই ছোৱালীজনীক ফুচুলাই ৰাতি 10টা বজাত সি নিজৰ গৃহলৈ লৈ গৈছে, নি পেলাই তাইক উপৰি সি আমাৰ অনুমান মতে ধৰ্ষণটো কৰিছে নিশ্চয়। আৰু আমি এনে অনুমান কৰিব পাৰো, আপোনালোকেও অনুমান কৰিব পাৰে, বা সমগ্ৰ মানুহে অনুমান কৰিব পাৰে যে সি মৃত্যু পৰ্যন্ত তাতে ৰাখি পেলাই ধৰ্ষণ কৰি থাকিলে হয়, আৰু অৱশেষত মৃতদেহ কৰবাত নি পেলাই দিলে হয়, এনেকুৱা আমাৰ অনুমান। কিন্তু সৌভাগ্যক্ৰমে যে সি নিজৰ বুদ্ধিতে ফচি গল। সি সেই ছোৱালীজনীৰ ঘৰলৈ আহি পেলাই মাজে মাজে খবৰ লৈ থাকে, তোমালোকৰ এই ছোৱালীজনীক পালা নেকি, ক'ত আছে, বা কিবা সুংসূত্ৰ পালা নেকি, বা তাৰ নিজৰে নাম ওলাব নেকি বুলি ভাবি পেলাই সি সেইটোকে ধান্দাত লাগিছে। সি বাৰে 2-3বাৰ যেতিয়া আহোঁতে আমাৰ ল'ৰাবিলাকৰ সন্দেহ হৈ পেলাই তাৰ ফোন নম্বৰটো বিচাৰিলে, বা ফোনটো দেচোন তোৰ বুলি কওঁতে সি কৈছে মোৰ ফোনটো বেয়া হ'ল, বা মোৰ চিম দে তেতিয়াহ'লে বুলি কওঁতে, চিমো মোৰ লগত নাই, বলচোন ঘৰত চাওঁ তোৰ ফোন আৰু চিম বুলি পেলাই যাওঁতে সি ঘৰ সোমাওঁতে সি পলাই গ'ল। আৰু ভিতৰত চাওঁতে যে ছোৱালীজনী তাতে আছে। চাওক কিমান পৰিতাপৰ আৰু কিমান উদ্বেগজনক ঘটনা, যে সেই ছোৱালীজনীক মৃত্যু পৰ্যন্ত সি ধৰ্ষণ কৰি পেলাই কৰবাত নি পেলাই মৃতদেহ পেলাই দিলেহেঁতেন, আৰু আমি সেই মৃতদেহ ছোৱালী নাপালোহেঁতেন। ইমান দুৰ্দৰ্শ মানে এটা অপৰাধী চৰিত্ৰৰ সি মানুহ। এতিয়া সেই মানুহটোৰ ওপৰত যদি প্ৰশাসনে বা আৰক্ষীয়ে উচিত ব্যৱস্থা নকৰে, তেতিয়াহ'লে সাম্প্ৰদায়িক এটা হেৰিয়াৰ সৃষ্টি হবই।
কিন্তু আমি এতিয়া হিন্দু মানুহ হিচাপে আমি মনে মনে আছো, আমি ইমান ল এণ্ড অৰ্ডাৰটো লৈ পেলাই আমি চিন্তিত আছো, আমি অশান্তি বিয়পোৱা ব্যক্তি আমি নহয়, আমাৰ সমাজৰ মানুহো নহয়। কিন্তু যদি সেই বস্তুটোৱে যদি কোনোবা হিন্দুৱে কৰাহেঁতেন কি হৈ গ'লহেঁতেন, বা কোনোবা তেনেকুৱা গুপ্তা বা কোনোবা তেনেকুৱা উপাধ্যায় এনেকুৱা ধৰণৰ নেপালী বিহাৰী মাৰোৱাৰীয়ে কৰাহেঁতেন আজি কি হৈ গ'লহেঁতেন। এতিয়া মুছলিমে এটা এনেকুৱা অপৰাধ, ইমান ডাঙৰ অপৰাধ কৰি এটা মৃত্যু পৰ্যন্ত সেই ছোৱালীজনীক সি তাতে ৰাখিলেহেঁতেন, যদি বিচাৰি নোপোৱা হলে কিমান ডাঙৰ কথা হলহেঁতেন। আপোনালোকে বিবেচনা নিজে ৰাইজে কৰক। ল'ৰাটোৰ নামটো নুৰ হুছেইন, সি ৰাহুল বুলিও তাক মানে সি ফেচবুকৰ একাউণ্ট খুলি পেলাই নিজৰ কাম কাজ, জেহাদী কাম কাজ সি আগবঢ়াই লৈ গৈ আছিলে। চাওক, লাভ জেহাদ, এইটো গোকাত লাভ জেহাদ, ডাঙৰ লাভ জেহাদৰ ঘটনা। সি কিমানক বেয়া কৰিলেহেঁতেন। এতিয়া সৌভাগ্যক্ৰমে আমাৰ যুৱক বিলাকৰ সজাগতাৰ কাৰণে সেই ঘটনাটো মানে তিমানতে খাম কাটিল। ছোৱালীজনী কি সম্প্ৰদায়ৰ? ছোৱালীজনী নেপালী সম্প্ৰদায়ৰ, আমাৰ হিন্দু ছোৱালী। ইমান ডাঙৰ এটা ঘটনা কৰিবলৈ সাহস পাইছে, চাওকচোন আপোনালোকে নিজে বিবেচনা কৰি চাওক। সমগ্ৰ অসমবাসী ৰাইজলৈ মোৰ অনুৰোধ আছে যে এই ঘটনাটোৰ আপোনালোকে তীব্ৰ গৰিহণা জনাওক, আৰু ঘটনাটোৰ কাৰণে সকলো ওলাই আহক, ওলাই আহি অপৰাধীৰ দৃষ্টান্তমূলক শাস্তি যাতে পাওক, সেইটো কথা আপোনালোকক সকলোৱে